গৈ তেওঁ বিতৰণ কৰিছে ৰেচন কাৰ্ড কিন্তু ৰেচন কাৰ্ড বিতৰণ কৰাৰ সময়তে আহিছে এটা ডাঙৰ খবৰ হয়তো ৰাজ্যত অচিৰেই বন্ধ হ'ব পাৰে সুলভ মূল্যৰ চাউল আমি জনাই আছো এটা গুৰুত্বপূৰ্ণ খবৰ ৰাজ্যত হয়তো অচিৰেই বন্ধ হ'ব সুলভ মূল্যৰ চাউল কোটি কোটি জনতাই নেপাব সুলভ মূল্যৰ চাউল অসমত শীঘ্ৰেই বন্ধ হ'ব সুলভ মূল্যৰ চাউল জনাই আছো এটা গুৰুত্বপূৰ্ণ খবৰ ৩৩,৪০০ সুলভ মূল্যৰ দোকান বন্ধ হোৱাৰ সম্ভাৱনা ৰাজ্য চৰকাৰে প্ৰাপ্য আদায় নিদিয়াৰ বাবে সুলভ মূল্য সন্থাৰ এই হুংকাৰ পানীত হানচৰা অৱস্থা হৈছে সুলভ মূল্য ব্যৱসায় ৰাজ্য চৰকাৰে প্ৰাপ্য আদায় নিদিয়াত অনিৰ্দিষ্ট কাললৈ বন্ধ কৰি দিয়াৰ হুংকাৰ প্ৰদান কৰিছে সদৌ অসম সুলভ মূল্য সন্থাই কেৱল প্ৰাপ্য আদায় নহয় প্ৰাপ্য বৃদ্ধিও দাবী জনাইছে সুলভ মূল্যৰ দোকানী সন্থাই আমি জনাই আছো এটা গুৰুত্বপূৰ্ণ খবৰ ৰাজ্যৰ কোটি কোটি জনতাৰ বাবে এটা বেয়া খবৰ যিসকলে চৰকাৰী ৰেচন লৈ আছিল সুলভ মূল্যৰ চাউল লৈ আছিল তেওঁলোকৰ বাবে এটা বেয়া খবৰ কিয়নো ইতিমধ্যে দেখা পোৱা গৈছে যে কিছুদিনৰ পূৰ্বৰ পৰা ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ প্ৰান্তে প্ৰান্তে গৈ তেওঁ যিসকল দৰিদ্ৰ লোক আছে তেওঁলোকক ৰেচন কাৰ্ড তেওঁ বিতৰণ কৰি আহিছে কিন্তু ৰেচন কাৰ্ড বিতৰণ কৰি থকাৰ সময়তে আহিছে এটা ডাঙৰ খবৰ হয়তো অসমৰ কোটি কোটি জনতাই নাপাব পাৰে সুলভ মূল্যৰ চাউল অসমৰ কোটি কোটি জনতাই পাই থকা সুলভ মূল্যৰ চাউল হঠাৎ হয়তো বন্ধ হোৱাৰ সম্ভাৱনা আছে কিয়নো আজিৰ দিনটোত ৰঙিয়াত এখন বিশেষ কাৰ্যনিৰ্বাহক হৈছিল যিখন কাৰ্যনিৰ্বাহকত সুলভ মূল্য ব্যৱসায়িক সন্থাই তেওঁলোকে দাবী উত্থাপন কৰিছে যে চৰকাৰে তেওঁলোকক যি প্ৰাপ্য আদায় দিব লাগিছিল বৰ্তমানলৈকেও সেই প্ৰাপ্য তেওঁলোকে আদায় দিয়া নাই যাৰ বাবে সুলভ মূল্যৰ ব্যৱসায়িক সন্থাৰে তেওঁলোকৰ পানীত হানচৰা অৱস্থা হৈছে আৰু তেওঁলোকে ৩৩,৪০০ যি সুলভ মূল্যৰ দোকান আছে সেই দোকান তেওঁলোকে অচিৰেই হয়তো বন্ধ কৰি দিব অচিৰেই হয়তো ৩৩,৪০০ দোকানত তলা লাগিব পাৰে আৰু এই সুলভ মূল্যৰ দোকানসমূহত তলা লগাৰ পাছতে হয়তো ৰাজ্যৰ কোটি কোটি জনতাই লাভ নকৰিব সুলভ মূল্যৰ চাউল সুলভ মূল্য ব্যৱসায়িক সন্থাই আজি বিগত কিছুদিনৰ পৰা তেওঁলোকৰ যি প্ৰাপ্য আছিল এই প্ৰাপ্যৰ বাবে বিভিন্ন সময়ত তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰি আহিছিল তেওঁলোকে দাবী উত্থাপন কৰি আহিছিল কিন্তু ৰাজ্য চৰকাৰৰ ফালৰ পৰা তেওঁলোকৰ দাবীৰ বিপৰীতে বিহিত ব্যৱস্থা গ্ৰহণ নকৰাৰ বাবে আজিৰ দিনটোত সুলভ মূল্য ব্যৱসায়িক সন্থাই তেওঁলোকে পুনৰ ৰাজ্য চৰকাৰক হুংকাৰ প্ৰদান কৰিছে যদি চৰকাৰে তেওঁলোকৰ পাবলগীয়া প্ৰাপ্য আৰু সেই প্ৰাপ্য যদি বৃদ্ধি নকৰে তেন্তে তেওঁলোকে হয়তো বন্ধ কৰিব ৩৩,৪০০ সুলভ মূল্যৰ দোকান আৰু সুলভ মূল্যৰ দোকান বন্ধ হোৱাৰ লগে লগে বিনামূলীয়া চাউল লাভ কৰি থকা কোটি কোটি জনতাই অসমৰ লাখ লাখ জনতাই হয়তো নাপাব সুলভ মূল্যৰ চাউল আমি জনাই আছো এটা গুৰুত্বপূৰ্ণ খবৰ ইতিমধ্যে ৰঙিয়াত এখন বিশেষ কাৰ্যনিৰ্বাহক অৰ্থাৎ বিশেষ সভা অনুষ্ঠিত হৈছিল আৰু এই সভাতে এই সিদ্ধান্ত লোৱা হৈছে যদি চৰকাৰে তেওঁলোকৰ প্ৰাপ্য আদায় নিদিয়ে আৰু তেওঁলোকৰ যদি প্ৰাপ্য বৃদ্ধি নকৰে তেন্তে ৩৩,৪০০ সুলভ মূল্য দোকান বন্ধ হ'ব আৰু বন্ধ হ'লে অসমৰ লাখ লাখ জনতাই লাভ নকৰিব বিনামূলীয়া চাউল আমাৰ ওচৰত মন্তব্য আছে আমি পুনে পুনে সেই মন্তব্য দেখুৱাবলৈ চেষ্টা কৰিছোঁ দ্বিতীয় কাৰ্যনিৰ্বাহকৰ সভাৰ আমাৰ সদৌ অসম সুলভ মূল্য ব্যৱসায়ী সন্থাৰ ফালৰ পৰা আমাৰ মিডিয়া সভাৰ বন্ধুসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ আজি এই মিটিংখনৰ বিশেষ উদ্দেশ্য হ'ল সদৌ অসম সুলভ মূল্য ব্যৱসায়ী সন্থাৰ বৰ্তমান ৩৩,৪৮০জন দোকানী পৰিয়াল আমি এই পৰিয়ালটোৱে আমি কিছু আমাৰ পৰিয়াল পোহপাল যোৱাৰ ক্ষেত্ৰত চৰকাৰৰ লগত দাবী উত্থাপন কৰি আহিছোঁ ১ নম্বৰ দাবী হ'ল আমাৰ কমিশ্যন বৃদ্ধি দ্বিতীয় দাবী হ'ল আমাৰ মাহিলী পাৰিতোষিক ৩০,০০০ টকাকৈ আৰু আমি ৩ নম্বৰত আছে আমাৰ হেণ্ডিলিং লছ যিটো চাউল আমি দিওঁতে আমাৰ দোকানীসকলৰ লছ হয় তাৰ বাবে আমাৰ হেণ্ডিলিং লছৰ বাবে 1 কেজিকৈ চাউল এনেধৰণৰ আমাৰ 13টা দাবী আছে এই দাবীকেইটাক লৈ আমি যোৱা ডিচেম্বৰ মাহৰ পৰা মানে জানুৱাৰী মাহৰ চাউল ডিষ্ট্ৰিবিউশ্যনৰ আমাৰ বন্ধৰ কাৰ্যসূচী আছিলে এই বিষয়ত আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰীৰ লগত আমি 3বাৰকৈ মিলিত হৈছোঁ অসমৰ খাদ্যমন্ত্ৰীৰ লগত 5বাৰকৈ মিলিত হৈছোঁ তেখেতসকলে কিন্তু আজিলৈকে আমাক প্ৰলোভনেই দি থাকিলে যোৱা 28 ডিচেম্বৰ তাৰিখে ডিব্ৰুগড় জিলাত খাদ্যমন্ত্ৰীয়ে নিজে এখন সদৌ অসম সুলভ মূল্য ব্যৱসায়ী সন্থাৰ লগত আলোচনাৰ মিটিং আহ্বান কৰিলে আমি সুদূৰ ধুবুৰীৰ পৰা শদিয়ালৈকে আমাৰ তাত কাৰ্যকৰী সমিতিৰ বিষয়ববীয়া উপস্থিত হৈ তেখেতৰ লগত আলোচনা কৰিছিলোঁ তেখেতসকলে আমাক মন্ত্ৰীগৰাকীয়ে অনুৰোধ কৰিছিলে যে আপোনালোকে আপোনালোকৰ দাবীটো উঠাই লওক আৰু মই
অতি সোনকালে জানুৱাৰী মাহৰ ভিতৰতে মাননীয় মুখ্যমন্ত্ৰীৰ লগত আলোচনা কৰি আপোনালোকৰ যি সমস্যা এই সমস্যাৰ সমাধানৰ ক্ষেত্ৰত আগভাগ ল'ম আৰু মুখ্যমন্ত্ৰী মহোদয়ে আপোনালোকৰ সমস্যা সমাধান কৰিব বুলি আমাক কথা দিছিলে। সেই বিনিময়ত আমি যোৱা 1, 2, 3 তাৰিখে সদৌ ভাৰত সুলভ মূল্য ব্যৱসায়ী সন্থাৰ নিৰ্দেশমৰ্মে 3 দিনীয়াকৈ আমি চাউল ডিষ্ট্ৰিবিউশ্যন বন্ধ ৰাখিছিলোঁ। কিন্তু 4 তাৰিখৰ পৰা আগন্তুক মাঘৰ বিহুৰ প্ৰতি লক্ষ্য ৰাখি আৰু নতুনকৈ অসম চৰকাৰে কাৰ্ড ডিষ্ট্ৰিবিউশ্যন কৰা দুখীয়া ৰাইজৰ কাৰ্ডৰ কাৰণে লক্ষ্য ৰাখি আমি চাউল বিতৰণৰ প্ৰক্ৰিয়াটো 4 তাৰিখৰ পৰা আমি আৰম্ভ কৰি 10 তাৰিখৰ আমি শেষ কৰিছোঁ। কিন্তু অসমৰ মাননীয় খাদ্যমন্ত্ৰী ৰঞ্জিত কুমাৰ দাস ডাঙৰীয়াদেৱে আমাৰ এই 33,480জন দোকানীক এনেকুৱা এটা প্ৰলোভন দিব বুলি আমি কোনো দিনাখনেই কল্পনা কৰা নাছিলোঁ আৰু ভবা নাছিলোঁ। অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়েও অৰুণোদয় আঁচনিকে আদি কৰি কৃষিৰ পইচাকে আদি কৰি সকলোকে পইচা দিব পাৰে, কিন্তু আমাৰ দোকানীসকলক 180 টকা পাৰ কুইণ্টেল কমিশ্যন দিয়ে আমাক মানে তেখেতে আশা দি ৰাখিছে আৰু আমাক কামত খটুৱাই ৰাখিছে। আপোনালোকে চাওক, মহামাৰী কৰোণাৰ সময়ত আমি যিমানখিনি কষ্ট কৰিলোঁ সেই কষ্টখিনিও আজিও কিন্তু অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াদেৱে এই আমাৰ দুখীয়া পৰিয়ালৰ ল'ৰা ছোৱালী তথা আমাৰ বেদনাখিনি কিন্তু তেখেতে বুজি নেপালে। সেয়েহে আমি আজি এই সভাখন আয়োজন কৰিছোঁ। অনাগত দিনত হয়তো আমি অহা মাৰ্চ মাহৰ পৰা আমি চাউল ডিষ্ট্ৰিবিউশ্যন প্ৰক্ৰিয়া আমি বন্ধ ৰাখিবলৈ বাধ্য হ'ম আৰু অসমৰ মাননীয় মুখ্যমন্ত্ৰী তথা খাদ্যমন্ত্ৰীকে আমি জনাই দিম যে তেখেতসকলৰ আগত আহি থকা G24 ইলেকশ্যনত 33,480জন দোকানীয়ে কি প্ৰতিনিধিত্ব ল'ব সেইটো তেখেতসকলে সময়ত বুজি পাব। চৰকাৰৰ গাফিলতি কথা হ'ল কি যে তেখেতসকলে যোৱাকালি পৰহি এতিয়া ছাৰ্ভাৰ ডাউন, আমি কমিশ্যনাৰলৈকে ফোন কৰিছোঁ, পৰহি ছাৰ্ভাৰ ডাউন। সেই সময়ত যদি গ্ৰাহকে চাউল আনিবলৈ যায়, দোকানীজনে যেতিয়া ক'ব ছাৰ্ভাৰ যেতিয়া ফিংগাৰ প্ৰিণ্ট নহ'ব আমি চাউল কাকো 100 গ্ৰামো দিব নোৱাৰোঁ, কিয়নো বৰ্তমান পোষ্ট মেচিনৰ দ্বাৰা চাউল ডিষ্ট্ৰিবিউশ্যন হৈ আছে। এই ক্ষেত্ৰত অসমত উন্নত মানৰ ছাৰ্ভাৰ দি নেটৱৰ্ক প্ৰব্লেমটো সমস্যাটো সমাধান